ঐ ৰাম ৰামে টুং টুং টুকাৰি ছাগলী বেপাৰী ছাগলীৰ ভমকাদাৰী ঐ শনিবাৰ গধূলি আহিব বেপাৰী লৈ যাব দাৰিতে ধৰি ঐ লৈ যাব দাৰিতে ধৰি বোলে ছাৰ ৰাম ৰামে কৃষ্ণ জয় হৰি বলা জয় ৰাম বলা কৃষ্ণ বোলা ভগৱন্ত আজি আশীৰ্বাদৰ অংশ চুলাই মদ খালে জীৱন ধ্বংস মই নহয় বোলো প্ৰভু আশীৰ্বাদৰ গৰাকী লগতে সলমান খানৰ চিনাকি আৰু কৈছে বোলে প্ৰভু ভগৱন্ত সপোন ভাঙে দিঠক অন্ধকাৰ পইচা পালে মানুহ অহংকাৰ লগতে বোলে প্ৰভু ভগৱন্ত পুখুৰীত আছে ডাঙৰ ডাঙৰ বৃহৎ বৃহৎ মাছ ফূৰ্তি লাগিলে ভগৱন্তই কৈছে গান গাই উৰাই ঘূৰাই নাচ কালৰো কাল বোলে বিপৰীত কাল আজিকালি মানুহে এৰি দিলে গৰুৰ দ্বাৰা বাবলে হাল তয়া ময়া হৈ পৰিব সেই যুদ্ধৰ পৰিস্থিতি আজিও বহু লোকে দিব পৰা নাই অৰুণোদয় কিস্তি প্ৰভু ভগৱন্তই বোলে এইখিনিকে কৈ আজি সামৰণি মাৰিবলৈ নিৰ্দেশ দিলে বোলে কৃষ্ণ জয় হৰি বলা জয় ৰাম বলা কৃষ্ণ 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 বঢ়িয়া নহব দে কোনে মাৰিছে আশীৰ্বাদ এই মহাজনে এইবিলাক বিগ ব্ৰেকিং নিউজ ফিক ব্ৰেকিং নিউজ পাছত শুনিম তাৰ আগতে ক্লাছ বিলাক কৰি লওঁ অলপ সময় নাটনি দৰ্শকৰো আমনি আৰে তহঁতে চাগে নেজানো যে শিক্ষকে সদায় হোৱা কথাই কয় আচ্ছা অপেক্ষা মানে কি তহঁতে বুজাই ক'ব পাৰিবি এইটো 1 নম্বৰীয়াহে আনচাৰ হ'ল মই 5 নম্বৰীয়া আনচাৰ সুধিছো না ক অপেক্ষা মানে কি হোৱাট ইজ দা এইট নহয় ডেছক্ৰাইব মিনিং অপেক্ষা সৰু এক্সাম্পল এটা দিছো আমি থাম্বনেলত মাৰি দিছো বাপেকে জেলৰ পৰা ওলাই আমাৰ স্কুললৈ আহিল সুমি পৰা দেখিছে থাম্বনেলটো বহুতে ভাবিছে সঁচাকে সুমি পৰা আহিছে স্কুললৈ ভিডিঅ'টো প্লে কৰিছে ৰৈ আছে সুমি পৰাক চাবলে কিন্তু মাক চকলা এতিয়ালৈকে সুমি পৰা ওলোৱা নাই এই যে সুমি পৰা ওলাব বুলি ভাবি কেনে চাবলে ৰৈ থকা হৈছে সেইটোকে ক'ব পাৰি অপেক্ষা কি এক্সাম্পল দিছো ভাই সাহেব তহঁতে বাৰু অপেক্ষা গুলি মাৰ সুমি পৰা কেছটো মানে এতিয়া বৰ ব্ৰেকিং নিউজ আৰে আগতে ক'ব লাগে ন ব্ৰেকিং নিউজ কোৱাৰ আগতে কৰি দিব লাগে সুমি পৰা বুলি যি কি সম্ভৱতঃ 8 মাহৰ পিছত মুকলি আকাশৰ তলত সুমি বৰা ছাৰ এতিয়া এণ্টি মাৰিছে নতুন ৰূপত সুমি বৰা গানত ভিডিঅ' ইনষ্টাগ্ৰামত ৰিলছ বনাই আপলোড মানুহে চাব লাইক কৰিব কিছুমানে সমালোচনা কৰিব খেদে তাকে পায় চব কোনে কি খেল খেলে একো ধৰিবই নোৱাৰি আজিকালি এটকা দুটকা প্ৰশ্নই নুঠে শ কোটি টকীয়া প্ৰশ্নহে উঠে এতিয়া নিৰ্দোষী বুলি প্ৰমাণ হ'লতো গতিকে তেখেতৰ বাবে জিন্দাবাদ আৰম্ভ হৈছেহে এচি লগাবলৈ হোৱা নাই দে 2 দিনৰ পিছত লগাই দিম পায় যদি চাই এটা কাম কৰিব না ছাৰ ইনষ্টলমেণ্টত এচি এটা লৈ আহিব এইবিলাক লোনত ফচিবলৈ মৰিবলৈ নাই দেই ডাউন পেমেণ্টটো বা মই মাৰি দিম EMI কোনে মাৰিব চিম্পুল কথা EMI কেলে মাৰিব লাগে বিন্দাস চলাই দিব পৰা যায় ছাৰ এটা আইডিয়া আছে EMI নেমাৰিলে থব তোক EMI নিদিয়াকে বোলে সিহঁতে এচি কিনে এচিৰ মজা লয় আৰে ছাৰ আপুনি এটা কাম কৰক কেইটকামান ডাউন পেমেণ্ট দি এচি এটা উঠাই লৈ আহক
এনেও আপোনাৰ চিভিল ভাল তাৰপিছতে আমি 5 মাহলৈকে ডাউন পেমেণ্ট নিদিম কোম্পানীৰ পৰা দোকানৰ পৰা যিমান ফোন কৰি থাকিলেও ফোন ৰিচিভ নকৰিম আৰু এনেকে কৈ থাকিলে ক'লে 4-5 মাহৰ পাছত ফাইনেন্স কোম্পানী আহিব পইচা নিদিয়াৰ বাবে এচিটো উঠাই লৈ যাব তাৰ পাছত লৈ যাওক কি আহে যায় 4-5 মাহৰ পাছত এচিনো কি কাম কাৰণ ঠাণ্ডা দিন আহি যাব যে ছাৰ পিতাইহঁত কি বুদ্ধি দিছ তহঁতে জেলত সোমাইহে মাৰিবি ছাৰ এইটো কোনো কৰা নাই এই কামটো কৰি চাব পাৰি ছাৰ এটা আইডিয়া এটা লগাই চাব পাৰি ফ্ৰী এচি বুলি ক'ব পাৰি ছাৰ ইয়াক জেলত সোমাবলৈ হোৱা নাই ল'ৰা তহঁতিতো বাচি যাবি মইহে পচি মৰিম মোৰ নামত আনিম এনেও 2-3 বছৰ পিছত ৰিটায়াৰমেণ্ট আছে ৰিটায়াৰমেণ্টটো ভালকে খাবলৈ দিয়া নাই ইহঁতে ছাৰ সেইটো ফালৰ পৰা চাব গ'লে হয় আকৌ বাদ দিয়ক ছাৰ ফেনকে এখন লগাই দিব পাৰে এচি বাদ দিয়ক সেইটোৱে কৰিব লাগিব উপায় নাই দে আৰু কি আছে কিবা কবিতা চবিতা আছে এটা শুনা বহুত দিন শুনা নাই কবিতা ছাৰ হৈ যাব এটা আছে যিহেতু আমি গৰমৰ কথা পাতি আছো তাৰ ৰিলেটেড এটা কবিতা তেনে আৰু ভাল কথা দে আৰম্ভ কৰ ওকে ঠিক আছে মই গাই দিছো দিয়ক অ মেঘ ইমান গৰম উঠিছ কিয় আহি গ'ল যে গৰম দিন মইনো নুঠিম কিয় গৰম দিন আহিলি তই কিয় গুচি গ'ল যে ঠাণ্ডা দিন মইনো নাহিম কিয় ঠাণ্ডা দিন গুচি গলি কিয় ঠাণ্ডা লাগিছে বুলি গালি পাৰে মানুহে মইনো থাকিম কিয় মানুহ ঠাণ্ডা ককাই গালি পাৰিছিলি কিয় মানুহৰ মাজত তইও আছ নিজকে সুধি নাচাও কিয় বেয়াকে লাজ দিলেচোন তোক হয় তক মানুহৰ মাজত তইও আছ কিয় নিজকে সুধি নাচাও উপায়বিহীনে জনতা ছাৰ কেতিয়াবা মাজে সময়ে এনেকুৱা ধৰণৰ বিপদৰ লাজৰ সন্মুখীন হ'ব লগা হয় আৰু কি কৰিব ছাৰ জীৱন জিন্দাবাদ জয় অসম নাযায় দে হ'ব ফটা লেকচাৰ বন্ধ কৰ দে ভাল লাগিল আজি ক্লাছটো কৰি বিশেষকৈ চুমি বৰা মেইন এতিয়া ঘূৰি আহিছে কি নাটক দেখা আহে আমি পাছত দেখিবলৈ পাম গতিকে ইমানতে আজিলৈ ক্লাছটো বন্ধ সামৰি মাৰিছোঁ ধন্যবাদ বাই